নমস্কাৰ আজি মঙ্গলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কোনেও বিশ্বাস কৰা নাছিলে বিজেপি নিৰ্বাচনত বিজয়ী হ'ল কোভিড আহিলে সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই ভাল কথা চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদও পাব লাগে মোক ধন্যবাদ নালাগে আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ পিডব্লিউডি ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম মই নিশ্চিত যে এই মাহত নহলে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম আজি মই দুটা বিশেষ ঘোষণা কৰিছিলোঁ যি দুটা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছোঁ প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলোঁ ট্ৰেন্সফাৰ পোষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰো নেকি চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং আমি যদি সিস্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকো তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব 2 অক্টোবৰত আমি এটা পোৰ্টেল উদ্বোধন কৰিম সেই পোৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছো মই ডিব্ৰুগড়ত আহিব খোজো ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছো মই নগাঁৱত আহিব খোজো ইজনে সিজনৰ লগত কথা পাতি মই পোৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম পোৰ্টেল ৩৬৫ দিন খোলা থাকিব প্ৰতি 2 মাহৰ মূৰে মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পোৰ্টেলটোতে আকৌ তুলি দিম কোনোবাই অলপ কষ্ট পাইছে নগাঁৱৰ পৰা ধুবুৰী ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয় কিন্তু নগাঁও তেজপুৰ ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয় তেনেকুৱাও আমি সুবিধা ৰাখিম মই ভাবো স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পোষ্টিং আপোনালোকে শুভেচ্ছা জনাব
এই কামতো যাতে আমি সফল হ'ব পাৰোঁ। আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে। 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকোঁ। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে, আৰু তাক আমি সমৰ্থনো কৰোঁ। কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ। কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ? স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে। কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায়, আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম, আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবোঁ এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব। এনেকৈ মানুহৰ সমস্যাবিলাক সমাধান কৰা আমাৰ জীৱনৰ এটা সংকল্প হিচাপে আমি গ্ৰহণ কৰিব লাগে। 15 আগষ্ট আহি আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক সকলোকে হৰ ঘৰ তিৰংগা, সকলোৰে ঘৰত তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনাইছে। অসমত আমি প্ৰতিবাৰে এই কাৰ্যসূচী সুন্দৰকৈ পালন কৰোঁ। অহাকালি মই হাজোত যাম, প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ এটা প্ৰতিমূৰ্তি উদ্বোধনৰ কাৰণে, আৰু হাজোতেই মই এটা মটৰচাইকেল প্ৰচেশ্যনতো ভাগ ল'ম, হৰ ঘৰ তিৰংগাৰ মটৰচাইকেল প্ৰচেশ্যন। আপোনালোকক মই আহ্বান জনাম যেন আপোনালোকেও হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু নিজৰ পৰিয়ালৰ নিজৰ ঘৰত তিৰংগ পতাকাখন যাতে উত্তোলন কৰে। ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যিটো সন্মান, যাক আমি ৰাষ্ট্ৰ পূজা বুলি কওঁ, সি আমাক এজন পূৰ্ণ মানুহ কৰে। মই আপোনালোকক আকৌ এবাৰ আহ্বান জনাম, হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী যাতে আপোনালোকে ৰূপায়ণ কৰে। যোৱা 2 দিনৰ পৰা কংগ্ৰেছৰ বন্ধুসকলে এটা নতুন চিন্তাৰ আৰম্ভণি কৰিছে। যোৰাবাটত হোৱা প্ৰচণ্ড পাহাৰৰ খননে গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতাক আঘাত কৰিছে, আৰু ই এনেকৈ আঘাত কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ই এটা কাৰক হৈ পৰিছে। অকণমান বৰষুণ দিলে আপোনালোকে দেখিব যে খানাপাৰাৰ আশে পাশে থকা অঞ্চলটোহে প্লাবিত হয়,
গুৱাহাটীৰ বাকী অঞ্চলবিলাক প্লাবিত নহয়। যদি কৃত্ৰিম বানপানীৰ কাৰণ অসম চৰকাৰ হ'লহেঁতেন তেতিয়াহ'লে শিলপুখুৰীটো পানী হ'ব লাগিব, নৱগ্ৰহটোতো পানী হ'ব লাগিব, চানমাৰীটো পানী হ'ব লাগিব, উজান বজাৰতো পানী হ'ব লাগিব, ভৰলুমুখতো পানী হ'ব লাগিব। সাধাৰণতে এই অঞ্চলবিলাকত বহুত বৰষুণ নিদিলে পানী নহয়, কিন্তু অকণমান বৰষুণ দিলেই দিছপুৰ চাৰ্কলটোত পানী হয়, ৰুক্মিণী নগৰ, সৰু মটৰী আদি পানীত নিমগ্ন হৈ পৰে। তাৰ কাৰণ কি? যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে। যোৱা কেইদিনমানত USDM কৰ্তৃপক্ষই ধাৰাসাৰ পাহাৰ কাটিছে। কোনো সীমা আৰু সংখ্যা নাই, ইমান তেওঁলোকে পাহাৰ কাটিছে। সমাজৰ আগত সঁচা কথা কোৱাৰ সাহস থাকিব লাগিব। মই সঁচা কথা ক'লো। কংগ্ৰেছ দলৰ মোৰ ওপৰত খং উঠিলে। এতিয়া মই কংগ্ৰেছক সুধিব খোজো যে এই কথাটো মই প্ৰথমবাৰৰ বাবে এই কথাটো কৈছো নেকি? আৰ্কিমিডিছে যেতিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল তেওঁ ইউৰেকা বুলি চিঞৰি উঠিছিল। মই কিন্তু ইউৰেকা বুলি চিঞৰি উঠা নাই, কাৰণ এই কথাৰ প্ৰথম আৱিষ্কাৰক মই নহয়। 2005 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাষাৰ প্ৰথমবাৰ ৰাইজৰ মাজত কৈছিলে। আৰু 2005 চনৰ পৰা 14 চনলৈ তেওঁ প্ৰতি বছৰে গুৱাহাটীত হোৱা বানপানীৰ কাৰণে মেঘালয় বা যোৰাবাটৰ পাহাৰ খননক তেওঁ দায়ী কৰি গৈ আছিলে। বহুত পেপাৰ কাটিং আছে, এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়। আজি কংগ্ৰেছ দলে মোক কণ্ট্ৰাডিক্ট কৰা নাই। কংগ্ৰেছ দলে দৰাচলতে তেওঁলোকৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কণ্ট্ৰাডিক্ট কৰিছে। দুখৰ কথা কি, তৰুণ গগৈ কণ্ট্ৰাডিক্ট কৰিছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে। তৰুণ গগৈ কণ্ট্ৰাডিক্ট কোনে কৰিছে? তেওঁৰ নিজৰ সন্তানে। পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে। মোৰ পিতাই কৈ যোৱা কথা এটা, কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি, তাক মই নোহোৱা কৰিম নেকি? আপোনালোকে নিজেই ভাবিব। আৰু কাৰোবাৰ মনত যদি সন্দেহ আছে যে তৰুণ গগৈ এনেকুৱা কথা কৈছিলে নে নাই, অহাকালি মোৰ ফেচবুকত মই তৰুণ গগৈ ডাঙৰীয়াৰ কেইবাটাও পুৰণি পেপাৰ কাটিং আপোনালোকৰ নলেজৰ কাৰণে, আপোনালোকৰ জ্ঞানৰ কাৰণে মই আপলোড কৰি দিম। যদিও মই জানো যে আপোনালোকে মোক কেতিয়াও সন্দেহ কৰা নাই বা সন্দেহ নকৰে। মই আহ্বান জনাম গুৱাহাটীৰ নাগৰিকসকলক, যোৰাবাটত হোৱা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে আমি গ্ৰীণ ট্ৰিব্যুনেলত আবেদন এখন দিব পাৰো নেকি? যদি গ্ৰীণ ট্ৰিব্যুনেলত আমি আবেদন কৰো, গ্ৰীণ ট্ৰিব্যুনেলৰ জুৰিডিকশ্যন সমগ্ৰ ভাৰতবৰ্ষতে, হয়তো আমি ন্যায় পাব পাৰো। ইয়াৰ কাৰণে যিখিনি ছাপোৰ্ট কৰিব লাগে, ডেটা, ছেটেলাইট পিকচাৰ, পাহাৰৰ পৰা নামি অহা পানীৰ ফটো, এই গোটেইবিলাকতে আমাৰ চৰকাৰে আপোনালোকক সহায় কৰিব। মই GMDAৰ বিষয়াসকলক কৈ থম যে কোনোবা যদি NGO, কোনোবা যদি সদাশয় ব্যক্তিয়ে এই ক্ষেত্ৰত গ্ৰীণ ট্ৰিব্যুনেলত যাব খোজে, তেওঁলোকক যাতে আমি সকলো ধৰণৰ সহায় কৰোঁ। আৰু চৰকাৰৰ পৰ্যায়তো মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈকে এখন পত্ৰ লিখিছোঁ। যোৱা 3 দিন আগতে তেওঁ গুৱাহাটীত মই নিজে সাক্ষাৎ কৰি এই বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ কৰিছোঁ। যি নহওক কিয় আমি বিশেষজ্ঞক আৰু নিয়োগ কৰিম। কেনেকে মেঘালয়ৰ পৰা পানী নামি আহিলেও তাক আমি দীপৰ বিল আৰু শিলখাকুলৈ লৈ যাব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিম। আজি আকৌ এটা মই নতুন কথা ক'ব খুজিছোঁ। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে
ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায় উইল মানুহে মৃত্যুৰ আগত নাচায় এতিয়া যোৱাকালি মই এটা কথা কৈছিলো যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো আমিতো ৰাইজক দি থৈ যাব পাৰো হজৰত মোহাম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে তাৰ উত্তৰ আমি নিদিওঁ আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত মায়ে কিনি থৈ যোৱা আজি মই কিনা নহয় দেউতা জীয়াই থাকোতে কিনা সেই মাৰ মাটি দুখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছো কাৰণ মই বিশ্বাস কৰো খালি কাপোৰ নিপিন্ধাকৈ আহিছো আৰু কাপোৰ নিপিন্ধাকৈ গুচি যাব লাগিব খালি মই এটাই আহ্বান জনাম যে যি সকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক তেওঁলোকেও নিজৰ দান বৰঙনি কৰক ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলো আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুৱা টকা দি লৈছিলো এজন বিধায়কে 2 বছৰ মোক খুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ সকলো বিধায়কৰে তেনেকুৱা গাড়ী কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ যি সকলৰ অগাধ সম্পত্তি আছে মই কাকো বেয়া নাপাওঁ যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই তেওঁলোকে মোৰ ফালে আঙুলি টুৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰো যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছো আমি ৰাইজৰ কাৰণে কিছু হলেও কাম কৰি যাব লাগে নিউজ লাইভৰ সত্তাধিকাৰী খুদা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব প্ৰতিদিনৰ মালিকক কিয় খুদা নহয়
প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয় আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব আৰে বাবা তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা হেখিনোটো প্ৰকাশ কৰা সাহস কাৰো নাই কোনেও সাহস কৰিব নোৱাৰে কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে ইয়াত সমাজৰ কথা একো নাই আপোনালোকে চিন্তা কৰকচোন ইউএছটিএমৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে কাৰণ কি ইউএছটিএম আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম পানী আহিছে নাই আহা কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে মই বিশেষ কথাসমূহত কেতিয়াবা কেতিয়াবা মোৰ বিৰোধিতা থাকে কাৰণ অসমৰ মাটি ভাত ভেটি আমি কাকো এৰি দিব নোৱাৰো কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো সি লাগিলে হিন্দুৱে হওক মুছলমানেই হওক খ্ৰীষ্টিয়ানেই হওক মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক তেতিয়া জগতখন ধুনীয়া হ'ব তেতিয়া জগতখন সুন্দৰ হ'ব আজি সকলে ভাবে যে আমি কিবা বেয়া কাম কৰি আছো আমি কিবা ভুল কাম কৰি আছো আইন আদালত সকলোৰে বাবে খোলা আছে যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰান্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকিব যি নহওক ৰাজনীতি থাকিব ৰাজনীতি চলি থাকিব ৰাজনীতি আমাক ৰেখা আমি সদায় নিজৰ জীৱনত নিজে অংকিত কৰিব লাগিব পুনৰ এবাৰ এটাই কথা কম যে ইউএছটিএমৰ কিছু কথা মই বেয়া পাওঁ মিনাৰ এটা নিৰ্মাণ কৰা হৈছে মিনাৰটোৰ লগত বটদ্ৰবাৰ নামঘৰৰ সচিত্ৰ এটাও নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন গীৰ্জা এটাও নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন ধৰ্ম নিৰপেক্ষতাৰ আমি পৰিচয় দিব লাগে যোৱা দুদিন ধৰি বহুজনে ইউএছটিএমৰ বৰ্তমান কাম কৰি থকা প্ৰাক্তন কাম কৰি থকা বহুজনে ইউএছটিএমত চলি থকা বিভিন্ন কথা বতৰা মোক জনাইছে মই তাত সোমাব নোখোজো কাৰণ সি মেঘালয় চৰকাৰৰ মেঘালয়ৰ মাটিত আছে ভুল হলে ভাল হলে মেঘালয় চৰকাৰে তাক সংশোধন কৰিব ই মোৰ দায়িত্ব নহয় কিন্তু মই এটা কথা কম যে মিনাৰৰ তলেদি যেতিয়া আমি যাম আমাৰ কাৰণে নামঘৰ এটাও বনাই দিয়ক আমি নামঘৰেদিও যাম আৰু সৰু সৰু কথা মনত লাগে ইউএছটিএমত ময়ো দুবাৰ গৈছিলোঁ আমাৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱীয়ে তেওঁলোকৰ ডাঙৰ এটা অডিটৰিয়াম থকা কাৰণে গুৱাহাটীৰ মিটিংবিলাকো যোৰাবাটত লৈ গৈছিলে মই জাতিটোৰ কাৰণে তাক অপমান বুলি ভাবিছিলোঁ ঘূৰি আহি নীৰৱে মই খানাপাৰাত সমান ডাঙৰ এটা অডিটৰিয়াম বনোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ আৰু ইউএছটিএমৰ অডিটৰিয়ামতকৈ বহু গুণে ভাল অডিটৰিয়াম হ'ব কাৰণ আমাৰ বুদ্ধিজীৱীসকলে প্ৰতিদিন নিউজ লাইভ DY আমাৰ সংবাদ মাধ্যমসমূহে যাতে মেঘালয়ত গৈ মিটিং পাতিব নালাগে জাতীয় চেতনা কৰবাত নহয় কৰবাত আমি সকলোৱে ধৰি ৰাখিব লাগিব ইউএছটিএম কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে মই এটাই কথা কম যে মই আপোনালোকক লগ পাম কথা পাতিম কোনো আপত্তি নাই কিন্তু এবাৰ আপোনালোকে ফৰেষ্টেশ্যন কৰক
পাহাৰবিলাক কটা কমাই দিয়ক পাহাৰ নকটাকৈও ভাল আৰ্কিটেক্টৰ সহায়ত আপোনালোকে সুন্দৰ সুন্দৰ বিল্ডিং বনাব পাৰিব বহু বিল্ডিং আমাৰ দেশত এনেকে আছে নিৰ্দয়ভাৱে পাহাৰ কটাৰ কোনো প্ৰয়োজন নাই আৰু পাহাৰৰ ঢলটো অসমৰ ফালে নমাই নিদি আধা মেঘালয়ৰ পাহাৰৰ ফালে নমাই দিয়ক কাৰণ তাত কোনো জনবসতি নাথাকে আমাৰ ফালে যদি নমাই দিয়ে জোৰাবাটখন শেষ হৈ যাব আজি আপোনালোকে যাওক জোৰাবাটলৈকে গোটেই ৰাস্তাটো ভাঙি আছে এতিয়া আমি নতুনকৈ বনাব লাগিব মই নাজানো কংগ্ৰেছ দলৰ বেমাৰ কি আছে কিবা এটা মই কলে উলুটাই বাজিব আৰম্ভ কৰে উলুটাই বজাৰ প্ৰয়োজন নাই ৰাইজৰ কিছুমান স্বাৰ্থত আমি একেলগেও কথা ক'ব পাৰো ৰাইজৰ কিছুমান স্বাৰ্থত আমি একেলগেও মাত মাতিব পাৰো আশা কৰো অসমৰ ৰাজনীতি দিশা আৰু দশা আমি এনেকৈ পৰিৱৰ্তন কৰিম আৰু যুঁজি থাকিম পৰিৱৰ্তন হ'ব আৰু হজৰত মহম্মদৰ বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয় কাৰোবাৰ ফালে আঙুলি টুৱাব খুব সহজ কিন্তু নিজৰ ফালে আঙুলি টুৱাব বৰ টান মৃত গড়ৰ শিঙৰ আত্মাবিলাকে মোৰ সমষ্টিত পিঠানীৰ নামত নিৰ্মাণ হোৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনে বহু কথা আজিও আমাক কৈ যায় কিন্তু মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ নকৰোঁ কাৰণ সেয়া মোৰ জীৱন নহয় মই এটাই কথা জানো 1 লাখ ল'ৰাক চাকৰি দিব লাগে ল'ৰা ছোৱালীক নিযুত মইনা আঁচনি আনিব লাগে অৰুণোদয় আনিব লাগে অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত নিৰ্মাণ কৰিব লাগে 19 তাৰিখে ৰক্ষাবন্ধন ৰাখীৰ দিনাখন মই মনত ৰাখিছো যে গুৱাহাটীৰ বৃদ্ধা আশ্ৰমসমূহত যাম আৰু আইতাসকলক অৰুণোদয় অনুমোদন পত্ৰ কেইখন দিম যাতে আইতাসকলে সুন্দৰ ৰাখী বন্ধন উৎসৱ পালন কৰিব পাৰে সকলোকে পুনৰ এবাৰ নমস্কাৰ জনালো যিসকলে হাজোৰ পৰা সংলগ্ন হৈ আছে অহাকালি আমি হাজোত সকলোকে লগ পাম